সকলোকে আমাৰ লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। দ্বিতীয় একক মূল্যাংকন যেহেতু এই মাহৰ শেষৰ সপ্তাহত হ'ব, গতিকে আজি পঞ্চম শ্ৰেণীৰ দ্বিতীয় একক মূল্যাংকনত আহিব লগা পাঠসমূহ আলোচনা কৰি দেখুওৱা হৈছে, প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কিবা জানিব লগা থাকিলে জনাবা। দ্বিতীয় একক মূল্যাংকনৰ প্ৰথম পাঠ হৈছে অষ্টমহ পাঠঃ বস্তু প্ৰদৰ্শনী। এই বস্তু প্ৰদৰ্শনী পাঠটোৰ পৰা প্ৰশ্ন উত্তৰ হ'ব। ইতিমধ্যে আমি পাঠটো আমাৰ চেনেলত আগবঢ়াইছোঁ, তোমালোকে পাঠসমূহ চাবা। ইয়াত পুত্ৰঃ তাতঃ এতং বস্তু প্ৰদৰ্শনী কিমৰ্থম আয়োজিতৱন্তঃ। পুত্ৰই দেউতাকক সুধিছে, দেউতা এই বস্তু প্ৰদৰ্শনী কি কাৰণে আয়োজন কৰা হৈছে। পিতা বস্তু নাং প্ৰচাৰং কৰ্তুং বস্তুনাং উৎপাদকাঃ বস্তুনি বিক্ৰেতুম প্ৰদৰ্শয়িতুম চ অত্ৰ আগচ্ছতি। দেউতাকে কৈছে যে বস্তু প্ৰচাৰং কৰ্তুং বস্তুসমূহ প্ৰচাৰ কৰিবৰ কাৰণে, বস্তু উৎপাদনকাৰীসকলে বস্তু বিক্ৰীৰ কাৰণে আৰু প্ৰদৰ্শনীৰ কাৰণে ইয়ালৈ আহে। পুত্ৰ জনাহ বস্তুনি কিমৰ্থম ক্ৰেতুম আগচ্ছন্তি ননু, মানুহে বস্তু কিনিবৰ কাৰণে আহে নেকি। পিতা আম কেশন ক্ৰেতুম পুনঃ কেশন দ্ৰষ্টুম আগচ্ছন্তি, হয় কিছুমানে কিনিবৰ বাবে আৰু কিছুমানে চাবৰ বাবে আহে। গতিকে এনেধৰণে পাঠটো তোমালোকে অসমীয়া অৰ্থৰ সৈতে ভাল ধৰণে চাই ল'বা। ইয়াতে বিভিন্ন প্ৰশ্ন সোমাই আছে। পিছৰ ফালে দিয়া আছে বিশেষ ৰূপায়নী। শব্দবোৰ কেনেকৈ ব্যৱহাৰ হৈছে, তুমুল প্ৰত্যয় প্ৰয়োগ কৰা হৈছে ইয়াত, সেয়া তোমালোকে আগলৈ পাবা। যেনেকৈ গচ্ছতি গন্তুম, অস্তি বা ভৱতি ভবিতুম, উপবিশতি উপবেষ্টুম, আহ্বয়তি আহ্বয়তুম, কৰোতি কৰ্তুম, পৃচ্ছতি প্ৰস্তুম, উত্তিষ্ঠতি উত্থাতুম, পিবতি পাতুম, দদাতি দাতুম, গৃহ্ণাতি গ্ৰহীতুম, আনয়তি আনেতুম, মিলতি মেলতুম। এইখিনিকে ইয়াত পিছৰ প্ৰশ্নটো ব্যৱহাৰ হ'ব। প্ৰথমতে কিছুমান প্ৰশ্ন উত্তৰ তোমালোকে চাব লাগিব। ইয়াত প্ৰশ্ন নাম উত্তৰ লিখটো যিখিনি দিয়া আছে, প্ৰদৰ্শনী কিমৰ্থম আয়োজিতৱন্তঃ, বস্তু নাম উৎপাদকাঃ কিমৰ্থম আগচ্ছন্তি, এই প্ৰশ্নসমূহৰ উত্তৰখিনি চাব ভাল ধৰণে। তাৰপিছত দিয়া আছে যে উদাহৰণ অনুসাৰং কোষ্টক স্থিত ক্ৰিয়াপদৈঃ বাক্যং লিখতু। বন্ধনীৰ ভিতৰত কিছুমান ক্ৰিয়াপদ দিয়া আছে, সেইখিনি লৈ পেলাই বাক্য ৰচনা কৰিব লাগে। উদাহৰণ দিছে ৰাঘৱঃ কিৰীটুং কিৰাংগনং গচ্ছতি, গতিকে শ্যামঃ ফলানি আনেতুং আপনং গতৱান, ৰমা লেখিতুং বৰ্ণলেখনিম আনিতৱতী। এইখিনি প্ৰশ্ন চাবা। তাৰপিছতে দিয়া আছে উদাহৰণ অনুসৰি বাক্যখিনি কেনেধৰণে লিখিব লাগে। উদাহৰণ বাক্য অনুসাৰম অধঃ দত্তানাং বাক্যানাং পৰিৱৰ্তনম কুৰুতু। উদাহৰণত দিয়া নিচিনাকৈ বাক্যসমূহ পৰিৱৰ্তন কৰিব লাগে। মাতা দেৱালয়ং গত্বা পূজাং কৰতি, সেইটো কেনেকৈ কৰিছে, মাতা পূজাং কৰতুং দেৱালয়ং গচ্ছতি। অৰ্থাৎ গীতা সখীগৃহং গত্বা পত্ৰিকাম আনয়তি, গীতা পত্ৰিকাং আনেতুং সখীগৃহং গচ্ছতি। চিত্তকাৰঃ ধনং সম্পাদয়িতুং চিত্তং লিখতি। এইখিনি এনেধৰণে কৰা হ'ব, ইতিমধ্যে কৰি দিয়াই হৈছে। তাৰপিছত দিয়া হৈছে গীত এটা, নৱমহ পাঠঃ ভুৱম অৱতীৰ্ণ নাক স্পৰ্ধিনী। এই গীতটো তোমালোকে প্ৰথম দুটা কলি ভাল ধৰণে কণ্ঠস্থ কৰি ল'বা। গতিকে ইয়াৰ এইবাৰ পৰীক্ষাৰ এইটো এটা নিশ্চিত প্ৰশ্ন বুলি তোমালোকে ক'ব পাৰা। যেনেধৰণে প্ৰশ্ন কাটিলেও খালী ঠাই হওক বা কণ্ঠস্থ লিখা বুলি ক'লেও এইখিনি তোমালোকে প্ৰয়োজন হ'ব। ভুৱম অৱতীৰ্ণ নাক স্পৰ্ধিনী ভাৰত ধৰণীয়ং মামক জননীয়ং, শিৰসি হিমালয় মুকুট বিৰাজিতা, পাদে জলেন পৰিপ্লুতা, মধ্যে গংগা পৰিসর পুতা, ভাৰত ধৰণীয়ং মামক জননীয়ং, কাশ্মীৰেষু চ বর্ষতি তুহিনম, ৰাজস্থানে প্ৰবহতি পুলিনম, মলয়স্থানে বাতিষু পৱনঃ, ভাৰত ধৰণীয়ং মামক জননীয়ম। এইখিনিলৈকে ভাল ধৰণে চাই ল'বা। তাৰপিছত আছে দশমহ পাঠঃ স্বামী বিবেকানন্দ। এই পাঠটোৰ পৰা বহু ধৰণৰ প্ৰশ্ন আছে।
প্ৰশ্নখিনি বিশেষকৈ গুৰুত্ব দিবা পাঠটোৰ অনুবাদটো চাবা স্বামী বিবেকানন্দ একহ মহাপুৰুষঃ তস্য চৰিতং সৰ্বদা স্মৰণীয় ভৱতি স্বামী বিবেকানন্দ এজন মহাপুৰুষ তেওঁৰ বিষয়ে সদায় স্মৰণ কৰিবলগীয়া প্ৰশ্নোত্তৰ বহুখিনি আছে গতিকে প্ৰশ্নোত্তৰখিনি ভাল ধৰণে চাবা বিবেকানন্দস্য জন্ম কুত্ৰ অভৱত বিবেকানন্দস্য পিতাকহ বিবেকানন্দস্য মাতাকা বিবেকানন্দস্য প্ৰথমং নামম কিম এইখিনি এতেচাং প্ৰশ্ন নাম উত্তৰণী লিখেটো বুলি দিছে একপদেন্য বা পূৰ্ণ বাক্যানু বুলি লিখা নাই গতিকে সম্পূৰ্ণ বাক্য তোমালোকে উত্তৰখিনি লিখিবলৈ চেষ্টা কৰিবা 2 নম্বৰ দিছে ৰিক্ত স্থানে উচিতং পদং লিখটো খালি ঠাই পূৰ কৰিব লাগে পাঠৰ মাজতে সেইখিনি পাবা এতেচাং পদানাং উপয়োগীয় বাক্যানি ৰচয়িতু এই পদসমূহ প্ৰয়োগ কৰি পেলাই বাক্য ৰচনা কৰিব লাগে যেনেকৈ সৰ্বদা অহং সৰ্বদা বিদ্যালয়ং গচ্ছামি তস্য নাম কিম এষः বালকः অতীব ক্ৰীড়াপটুः अस्ति এতস্য বিষয়ে শংকা নাস্তি মাধৱদেৱः শংকৰদেৱস্য শিষ্যः আছিত এনেকুৱা ধৰণে বাক্য ৰচনা কৰিব আৰু তাৰপিছত দিছে স্বামী বিবেকানন্দস্য বাল্য বিষয়ে লিখটো স্বামী বিবেকানন্দস্য উপদেশান লিখটো 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্নটো বিশেষ প্ৰয়োজনীয় বুলি মই কৈছোঁ তোমালোকক ইয়াৰ পৰা কেনেকৈ দিয়া হয় এটানি পৰ্যায় পদানি স্মৰটো পৰ্যায়বাচী শব্দ ইয়াৰ পৰা লিখিবলৈ দিয়া হয় বালকঃ বাল্যম শৈশৱম সাধুঃ সজ্জনঃ দৰিদ্ৰঃ নিৰ্ধনঃ এইখিনি তাৰপিছতে আছে এটানি বিপৰীতাৰ্থক পদানি লিখটো বিপৰীত শব্দ লিখিব লাগে দৰিদ্ৰঃ ধনিকঃ সাধুঃ দুষ্টঃ সংশয়ঃ নিশ্চয়ঃ 7 নম্বৰটো দিয়া আছে অন্য মহাপুৰুষৰ বিষয়ে পঢ়িব লাগে গতিকে এইখিনি প্ৰশ্ন তোমালোকে বিশেষকৈ 4 5 আৰু 6টো ধুনীয়াকৈ কণ্ঠস্থ কৰি ল'বা একাদশ পাঠः আছে ৰবিবাসৰে কুত্ৰ গমিস্বামী ইয়াত ত্বা প্ৰত্যয় প্ৰয়োগ কৰি দেখুওৱা হৈছে গত্বা কৃত্বা দৃষ্ট্বা এই ত্বা প্ৰত্যয়সমূহ প্ৰয়োগ কৰি কেনেধৰণে বাক্য ৰচনা কৰা হৈছে কেনেধৰণে প্ৰশ্ন কৰা হৈছে চোৱা এই ত্বাটো প্ৰয়োগ কৰিবৰ কাৰণে বিশেষ ৰূপানী এইখিনি তোমালোকে মুখস্থ কৰি ল'বা তেতিয়া বাক্যখিনি ৰচনা কৰিবলৈ অতি সহজ হৈ পৰিব যেনেকৈ দদাতি দত্ত্বা গৃহণাতি গৃহীত্বা প্ৰক্ষালয়তি প্ৰক্ষাল্য আগচ্ছতি আগত্য অস্তি ভূত্বা ৰুদিতি ৰুদিত্বা এইখিনি ইয়াত দিয়া হৈছে যে সহ বিদ্যালয়ং গচ্ছতি পাঠং পঠতি সহ বিদ্যালয়ং গত্বা পাঠং পঠতি শ্ৰমিকঃ পৰিশ্ৰমং কৰোতি ধনং সম্পাদয়তি শ্ৰমিকঃ পৰিশ্ৰমং কৃত্বা ধনং সম্পাদয়তি অহং মিষ্ঠান্নং খাদিতবান জলং পীতবান অহং মিষ্ঠান্নং খাদিত্বা জলং পীতবান এইখিনি তেনেধৰণে চাবা দ্বাদশঃ পাঠঃ এই পাঠলৈকে তোমালোকৰ আহিব গতিকে এই পাঠটো বিশেষ টান নহয় তোমালোকে সংখ্যাখিনি ভাল ধৰণে পঢ়িবা 30লৈকে ইয়াত দিয়া হৈছে আৰু ইয়াৰ পৰা প্ৰশ্ন হলো খালি ঠাই পূৰ কৰিবলগীয়া হ'লে ইয়াৰ সংখ্যাটো আখৰে লিখিবলৈ তোমালোকে পাৰিব লাগিব সেইকাৰণে 1 2 3 4 5 7 8 9 10 একাদশ দ্বাদশ ত্ৰয়োদশ চতুৰ্দশ পঞ্চদশ ষোড়শ সপ্তদশ অষ্টাদশ নৱদশ বিংশতি 30লৈকে দিয়া হৈছে এই 30লৈকে পঢ়িব জানিলেই 100লৈকে পঢ়িব পৰা যায় খালি ঠাইটো সেইখিনি দিয়া আছে সৌৰজগতি গ্ৰহাহা সন্তি সৌৰজগতত কেইটা গ্ৰহ আছে সেইটো খালি ঠাইটোত সংখ্যাটো লিখিব লাগে মম পুস্তকানি মোৰ কিতাপ কেইখন আছে সেইটো লিখিলোঁ বিক্ৰমাদিত্য সভায়ম বিক্ৰমাদিত্য ৰাজসভাত কেইজন পণ্ডিত আছিলে মম কক্ষাং ছাত্ৰাহ পঠন্তি মোৰ শ্ৰেণীত কেইজন ছাত্ৰ ছাত্ৰী পঢ়ে মম কক্ষাং বালকাহ ছাত্ৰ কেইজন বালিকাহ চ পঠন্তি আৰু ছাত্ৰী কেইগৰাকী আছে সেইটো লিখিব লাগে গতিকে এবাৰ এইকেইটা পাঠেই দিয়া হৈছে ভালদৰে পাঠখিনি পঢ়ি প্ৰশ্নোত্তৰখিনি মুখস্থ কৰিবা আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন তেতিয়াহ'লে এবাৰ বেল আইকনটো প্ৰেছ কৰিবা তেতিয়া নতুন পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ